নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকে এই বস্তুটো চাওকচোন। ভালদৰে চাওক, এখন চকী সৰু আৰু এখন চকী ডাঙৰ। ইয়াৰ পৰাই গম পায় সকলো কথা। পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি চাইনাত আহিছে আৰু চাইনাত আহি ইমানে অপমানিত হৈছে, কিন্তু মুখেৰে এটা তিল মানুহ শব্দ ওলাব পৰা নাই। তাতে আপোনালোকে ক'ব যে মোক কিহৰ কাৰণে এইষাৰ কথা কৈছোঁ। চাইনাৰ ৰাষ্ট্ৰপতিৰ চকীখনৰ হাইটটো চাওক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চকীখনৰ হাইটটো চাওক। ইয়াতে গম পায় যে চাইনাৰ ৰাষ্ট্ৰপতিৰ হাইটত এইকাৰণে ৰাখিছে যে তেখেতসকলৰ তলত ডোনাল্ড ট্ৰাম্প আছে। এইটো এটা চাইক'লজিকেল খেলা হয়। আমাৰ ভাৰতে পাৰিব কোনোবা দিনাই? কেতিয়াও নোৱাৰে। কিয় নোৱাৰে জানেনে? আমাৰ নিজৰ টেকন'লজি নাই। আজি চাইনাৰ সকলো প্ৰডাক্ট গোটেই বিশ্বতে বিক্ৰী হৈ আছে। আজি যদি আমেৰিকাই কয় চাইনাৰ পৰা একো কিনিব নালাগে, গোটেই পৃথিৱীতে বিদ্ৰোহ সৃষ্টি হৈ যাব। কিয় কওকচোন? চাইনাই অতি কম দামত সকলো বস্তু সকলো দেশতে বিক্ৰী কৰি আছে আৰু সকলো দেশতে নিজৰ পাব্লিকখিনি সিহঁতৰ আপোন, সেই পাব্লিকখিনিক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব লাগে বা কম টকাত সকলো বস্তু প্ৰভাইড কৰিব লাগে, সেই বস্তুখিনিৰ কাৰণে আজি চাইনাক কোনো এখন দেশে এৰিব নোৱাৰে। এইটোৱে হৈছে প্ৰকৃত সত্য কথা। চাইনাই যিটো বস্তু আজিৰ পৰা 40-50 বছৰ আগতে চিন্তা কৰিছিলে, তাৰ আজি সেই বস্তুটোৰ ফল পাই আছে। ওৱান নেশ্যন ওৱান এডুকেশ্যন, তাতে সকলো ল'ৰা ছোৱালীৰ কাৰণে শিক্ষাৰ সমান অধিকাৰ আছে। আজি আমাৰ ইয়াতে প্ৰাইভেট স্কুলত পঢ়িলেহে আপোনালোকে সেই সুবিধা গোটেইখিনি পাব। চৰকাৰী স্কুলততো কিবাকৈ আপুনি পাছ কৰি আহকচোনে বাৰু। সিদিনালৈকে আমি ৰিপৰ্ট পায়ে আছোঁ, কোনোবা মাষ্টৰে বোলে মদ খাই স্কুলত সোমাইছে। ক'ৰবাত বোলে হেডমাষ্টৰে খেতি কৰি আছে, তাৰ বদলি বোলে বেলেগ এজন মাষ্টৰক পঢ়াবৰ কাৰণে পঠাই দিছে। শিক্ষাৰ মানদণ্ডটো কিমান তলত নুমি আছে, ইয়াৰ পৰা আমি গম পাওঁ। ভাৰতত 2026তো সেই মানদণ্ড কিমান ওপৰত আহিছে, সেইটো আমি চাগে আজিলৈকে উপলব্ধিয়েই কৰিব পৰা নাই। কিন্তু চাইনাই সেই বস্তুটো উপলব্ধি কেতিয়াবাই কৰিছিলে। 40-50 বছৰ আগতে সেই উপলব্ধি কৰাৰ ফল আজি তেখেতসকলে হাতে হাতে পাই আছে। আজি আমেৰিকাই প্ৰত্যেকটো দেশক যদি বাধাও কৰে, চাইনাৰ প্ৰডাক্ট কিনিবৰ মানাও কৰে, কিন্তু বিদ্ৰোহৰ সৃষ্টি হৈ পৰিব। কিয় কওকচোন? প্ৰজাৰ সন্তুষ্টিৰ কথা চিন্তা কৰিহে ৰজাই সদায় কাম কৰিব লাগিব। যেতিয়া মই আজি গাখীৰ এক পেকেট কিনি আছোঁ 30 টকাত, যদি মই সেইটো 50 টকাত কিনিবলগীয়া হয়, তেনেহ'লে বিদ্ৰোহৰ সৃষ্টি হ'ব প্ৰজাৰ মাজত। আৰু প্ৰজাক সন্তুষ্টি কৰাৰ কাৰণে আজি চাইনাক কোনো বাদ দিব নোৱাৰে। এইটোৱে হৈছে প্ৰকৃত সত্য আৰু চাইনাও এই কথাষাৰ জানে। আৰু যাৰ বিনিময়ত আজি আমেৰিকাক ইমান খলঠেকত পেলাইছে, আমেৰিকাক অপমান কৰিবলগীয়া বাধ্য কৰাই আজি আমেৰিকাই জানিছেও যে চাইনাই সিহঁতক অপমান কৰিছে, কিন্তু অপমান সহ্য কৰিও আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তাতে বহি আছে। সেইকাৰণে এষাৰ কথা কয়, আমেৰিকাই সকলোকে এটা টাইমত অপমান কৰিছিলে, কিন্তু সকলো সময় একে নাথাকে, পৰিৱৰ্তন হয়। আমি আজি ভাৰতখন পাকিস্তানৰ লগতহে আমি তুলনা কৰি আছোঁ। পাকিস্তানৰনো আছে কি যে তুলনা কৰি থাকিম আমি পাকিস্তানৰ লগত? আমি তুলনা কৰিব লাগে চাইনাৰ লগত। আজি চাইনা ক'ত গুচি গ'ল? পাকিস্তান ফেক্টৰে নহয় আমাৰ কাৰণে, একোৱেই নাই পাকিস্তানত। নথকা বস্তুৰ লগত তুলনা কৰে নেকি কোনোবাই? আজি যদি আমি চাইনাৰ লগত তুলনা কৰিলোঁ হয়, আজি আমাৰ দেশৰ পৰিস্থিতি এইটো নহ'ল হয়। আজি চাইনাত সকলো শিক্ষা ব্যৱস্থাৰ সমান অধিকাৰ আছে। প্ৰত্যেকটো শিশুৱে তাতে সমান অধিকাৰত পঢ়ি আছে। প্ৰত্যেকটোৱে কম বেছি পৰিমাণে তাতে কম কোনো পোৱা নাই, বেছি কোনো পোৱা নাই। সেইকাৰণে তাতে সমান অধিকাৰত সকলোৱে পঢ়ি আছে আৰু নিজৰ দেশৰ হৈ কাম কৰি আছে। আজি সেইকাৰণে সকলো টেকন'লজি, চবতকৈ ভাল টেকন'লজিটো চাইনাতে আহি আছে। AI টেকন'লজি চাইনাৰে চবতকৈ ভাল বুলি আমি জানো। আৰু আমি ভাৰত ক'ত আছোঁ?
আৰু ভাৰতে এই ধৰণে আমেৰিকাৰ লগত কৰিব পাৰিব নেকি কোনোবা দিনা? কেতিয়াও নোৱাৰে। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ড আজিও ইমানেই তলত আছে, যিটো উঠাবৰ কাৰণে চাগে আমিও নাইকিয়া হৈ যাম। মানে মোৰ জীৱিত কালতো চাগে মই সেই বস্তুটো দেখা নাপাম, যিটো বস্তু মই চাইনাত দেখি আছোঁ। ধন্যবাদ। জয় আই অসম।